প্ৰথমে পিতৃশ্বৰক ধন্যবাদ দিছোঁ এই সুন্দৰ সময়ৰ কাৰণে। মই সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ নামত স্বাগতম কৰিছোঁ। আজি বিশেষকৈ আপোনালোকৰ মাজত এটা আমি কিছুমান বাক্য আলোচনা কৰিম। একচুৱেলি প্ৰকৃতাৰ্থত প্ৰভু যীশু খ্ৰীষ্টই আমাৰ জীৱনত বা আপোনাৰ জীৱনত কি বিচাৰি আছে, কেনেকুৱা লোকক, কেনেকুৱা এজন ব্যক্তিক ঈশ্বৰে বিচাৰে, সেই বিষয়ে আমি বাক্যৰ যোগেদি, পবিত্ৰ বাইবেলৰ যোগেদি, জীৱিত বাক্যৰ যোগেদি আমি আলোচনা কৰিম। সেইকাৰণে এনেকুৱা পবিত্ৰ বাইবেলত যি লিখা আমি দেখিবলৈ পাওঁ বা আমি বাক্যটো আমি যোহনে লিখা শুভবাৰ্তা ডাইৰেক্ট আমি যাওঁ। যোহনে লিখা শুভবাৰ্তা 4 অধ্যায় 23 পদত এনেকৈ লিখা আছে, কিন্তু যি কালত স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এতিয়াও হৈছে, কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলক বিচাৰে। হালেলুয়া। তেতিয়াহ'লে আমাৰ জীৱনত এতিয়া চাওঁ যে কোনজন ব্যক্তিক ঈশ্বৰে একচুৱেলি বিচাৰি আছে। কোনজন ঈশ্বৰে বিচাৰিছে? ইয়াত কৈছে সত্যৰে ভজনা কৰা ব্যক্তিক ঈশ্বৰে বিচাৰিছে। আমি জানো যে আমি সকলোৱে আজি বিশ্বাসী পৰিয়ালবিলাকৰ মাজত হওক বা সভা গীৰ্জা প্ৰাৰ্থনাত হওক, যিকোনো গীৰ্জা উপাসনাত হওক, আমি সকলোৱে নিজকে হাত দাঙি সকলোৱে নিজৰ অন্তৰ হৃদয়াত্মা ঈশ্বৰক দি পেলাই আমি ৱৰ্শ্বিপ কৰোঁ, আমি আৰাধনা কৰোঁ। কিন্তু সেইটো সকলোৱে কৰে। আমি 1000 জন, 50 জন, 100 জন, 150 জন যিমান মানুহ আমি ৱৰ্শ্বিপ কৰোঁ বা আৰাধনা কৰোঁ, সেই সকলোৱে আমি হৃদয়েৰে অন্তৰেৰে আমি কৰোঁ। কিন্তু তাক আজি বাইবেলে আমাক দেখুৱাই দিছে কিয় ঈশ্বৰে আজি বিচাৰিছে এনেকুৱা বুলি এই সকলোকে বিচাৰে, এনেকুৱা ভকতসকলকে বিচাৰি কৈছে। ইয়াত এটা কথা আমি লক্ষ্য কৰিব লাগিব যে সত্যৰে আৰু আত্মাৰে ঈশ্বৰক ভজনা কৰা লোকসকলক ঈশ্বৰে বিচাৰিছে। গতিকে সেইকাৰণে আমি আমাৰ জীৱনটো কেনেকৈ আমি ঈশ্বৰক আমি সদায় ধন্যবাদ দিওঁ, ঈশ্বৰে সদায় ভাল বুলি আমি প্ৰশংসা কৰোঁ, ঈশ্বৰৰ ওপৰত আমি নিৰ্ভৰ আছোঁ, ঈশ্বৰৰ ওচৰত বিশ্বাসযোগ্য, ঈশ্বৰে আমাৰ জীৱনত কাম কৰিব, আমাৰ জীৱনত ঈশ্বৰ অনুগ্ৰহ দান কৰিব। কিন্তু আমি কেতিয়াবা ভাবিছোঁনে যে ঈশ্বৰে মোৰ ওপৰত ভৰসা আছেনে, ঈশ্বৰে মোৰ জীৱনত আশা আছেনে, মোৰ যোগেদি এনেকৈ এটা ঈশ্বৰৰ ৰাজ্যৰ কাৰণে কাম কৰিব। সেইটো কাৰণে আমি নিজকে এটা টেষ্ট, নিজকে এটা পৰীক্ষণীয় বিষয় হ'ব পাৰে, নিজকে আমি পৰীক্ষা কৰা দৰকাৰ আছে যে কিয়ৰ কাৰণে আজি ঈশ্বৰে তেনেকুৱা ব্যক্তিক বিচাৰে। যদি আমি বাইবেলত চাওঁ, যেনেকৈ উৎপত্তি কিতাপৰ যিটো 4 অধ্যায়ত আমি দেখিবলৈ পাওঁ যে কয়িন আৰু হাবিলৰ বিষয়ে। গতিকে সেই দুটা ভাতৃ একেজন পিতৃৰ সন্তান হয়, একেজন ভাই ককাই, তেওঁলোকে আজি তেওঁক বলি দিবৰ কাৰণে যিবিলাক ঈশ্বৰৰ ওচৰত যি উৎসৰ্গা কৰিব আহিছে, সেই যিবিলাক ঈশ্বৰৰ প্ৰেজেণ্টেশ্যনত যিবিলাক গিফ্ট আছিলে, কয়িন আৰু হাবিলৰ যিবিলাক উপহাৰ আছিলে ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিবলৈ, তেওঁক ভজনা কৰিবৰ কাৰণে অহা সেই দুটা বস্তুটো এটা যে কিহৰ কাৰণে হেবেলৰটো গ্ৰহণ কৰিলে আৰু কয়িনেটো গ্ৰহণ নকৰিলে। তাতে আমি জানিব পাৰিম যে নিশ্চয় তেওঁ মানুহ হিচাপে ঈশ্বৰে দেখে, মানুহৰ অন্তৰ হৃদয়াত্মা জানে যে কি ধৰণে ঈশ্বৰে তেওঁক উৎসৰ্গা কৰিছে। গতিকে ঈশ্বৰে মানুহৰ দেখাত সকলোৱে ভাল, আমি মানুহৰ দৃষ্টিভংগীত সকলোৱে ভাল, চবেই ওলাই আহিছে তেওঁ হ'ব। গতিকে আজি সেইটো নহয় যে ঈশ্বৰে সম্পূৰ্ণ হৃদয়টো আৰু মানৱীয়তা তেওঁৰ জীৱনত যি ঈশ্বৰৰ কাৰণে যি হাবিয়াস আছে, যি ভাৱনা আছে, সেই ঈশ্বৰে জানে। আজি বাইবেলত কৈছে যে মানুহে অকল বাহিৰৰ পালটোহে জানে, কিন্তু ঈশ্বৰে সম্পূৰ্ণ হৃদয়টো, তেওঁৰ মনৰ ভাৱনা চিন্তাবিলাক ঈশ্বৰে জানে। সেইকাৰণে আজি মনৰ চিন্তা ভাৱনাৰে যদি আমি ঈশ্বৰক ভজনা কৰোঁ, সত্যৰে আত্মাৰে ভজনা কৰোঁ, তেনেকুৱা ধৰণক ঈশ্বৰে বিচাৰিছে। যেতিয়া আমি দুজন ব্যক্তিৰ যদি আমি বাইবেলত নতুন নিয়মত পাওঁ, দুজন ব্যক্তিৰ যেতিয়া প্ৰাৰ্থনা হয়, এজনে প্ৰাৰ্থনাই কৈছে, হে প্ৰভু, মই এনেকুৱা ধৰণে নহওঁ, মই তেনেকুৱা নহয়, মই সদায় প্ৰাৰ্থনা কৰোঁ, মই তেনেকুৱা ধৰণৰ মই নহয়, মই দান দশম বা সপ্তাহত 3 দিন মই 5 দিন দিওঁ। এনেকুৱা এজন ব্যক্তি প্ৰাৰ্থনা কৰিছে। কিন্তু এজনে প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, মই এজন পাপী হয় প্ৰভু, মোক ক্ষমা কৰা প্ৰভু, তোমাৰ ওচৰত মই প্ৰভু মোৰ যোৱাবলৈ মোক সহায় কৰা প্ৰভু। এনেকুৱা ধৰণৰ যিজনে প্ৰাৰ্থনা কৰে তাৰ কোনজন গ্ৰাহ্য হ'ল? দুজনৰ মাজত গ্ৰাহ্য হ'ল যিজনে নিজকে পাপ স্বীকাৰ কৰি পেলাই ঈশ্বৰৰ ওচৰত জানে, যি ধৰণে প্ৰাৰ্থনা কৰিলে সেইজনকে ঈশ্বৰে গ্ৰাহ্য কৰিলে। গতিকে আজি তেনেকুৱা ধৰণৰ নিজকে, আমি জানো যে এজন পাপী স্ত্ৰী আৰু এজন পুৰুষে যেনেকৈ যীশুখ্ৰীষ্টক আমন্ত্ৰণ কৰিছিলে, এতিয়া সেই পাপী স্ত্ৰীজনে যীশুখ্ৰীষ্টৰ গৈ পেলাই তেওঁৰ যেন স্বীকাৰ কৰিব পাৰে, যীশুক যেন লগ কৰিব পাৰে, তেওঁ যেন ব্যাকুলতা হৈ আছিলে, যীশুক লগ পাই তেওঁ যেন সকলো পাপ মোচন কৰে, তেওঁৰ অপৰাধবিলাক ক্ষমা কৰে, এনেকুৱা ধৰণৰ চিন্তা আছিলে। আৰু সেই পুৰুষজনে ভাবিছিলে, যিটো ঘৰত প্ৰভু যীশুখ্ৰীষ্টক আমন্ত্ৰণ ভাবিছিলে, মই জানো মোৰ বিষয়ে
আনে নাজানক বা তেনেকুৱা ধৰণৰ এনেকুৱা এটা দুটাৰ মাজত যি পাপী স্ত্ৰীজনৰ আৰু সেই পুৰুষজনৰ ভিতৰত যি আছিলে সেইখিনি সঁচাকৈ ঈশ্বৰে সেই পাপী স্ত্ৰীজনৰ বিষয়ে ঈশ্বৰে বেছি গ্ৰাহ্য কৰিছে, তেওঁকহে গ্ৰহণ কৰিছে। গতিকে আজি আমাৰ জীৱনত যদি চাওঁ, সেইকাৰণে ঈশ্বৰে কি বিচাৰিছে? প্ৰথমে সত্যৰে আৰু ভজনা কৰা বিচাৰিছে। 2 নম্বৰ কথাটো হ'ল, দ্বিতীয় বিষয়টো হৈছে ঈশ্বৰৰ আগত থিৰে থিয় হৈ থাকিব পৰাক বিচাৰে ঈশ্বৰে বুলি কৈছে। আজি প্ৰকৃতাৰ্থত ঈশ্বৰক থিৰে থাকিবৰ কাৰণে বিচৰা এটা আমি পদ চাম। যিহিজকেল 22:30 আমি পাওঁ। ইয়াত কৈছে, আৰু মই দেশ নষ্ট নকৰিবৰ নিমিত্তে চাৰিওফালৰ ঘৰ নিৰ্মাণ কৰিব পৰা আৰু দেশৰ অৰ্থে মোৰ আগত ঘৰ ভঙা বাটত থিয় হ'ব পৰা এনে এজন মানুহ তেওঁবিলাকৰ মাজত বিচাৰিলে, কিন্তু মই কাকো নাপালোঁ। আজি যিহিজকেল ভাৱবাদীৰ যোগেদি ঈশ্বৰে ক'ব বিচাৰিছে যে মই এনেকুৱা এজন ব্যক্তিক বিচাৰিছিলোঁ, যি ব্যক্তিক তেওঁ যেন সদায় যেন ঈশ্বৰৰ আগত থাকি তেওঁ যেন কাম কৰিব পাৰে, তেওঁ আনৰ কাৰণে যেনেকৈ প্ৰাৰ্থনা কৰিব পাৰে, তেনেকুৱা ব্যক্তিক ঈশ্বৰে বিচাৰিছিলে কিন্তু নাপাইছিলে। সেইকাৰণে আজি সেই বাক্যটো যদি আমি চাওঁ, যদি আব্ৰাহামৰ জীৱনত যদি চাওঁ, তাৰ ভতিজা যি লুতৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰিছিলে। এটা চোদম গমোৰাত যেনেকৈ তাত এটা নাশ হ'বলৈ গৈ আছিলে, তাতে পাপৰ কাৰণে মানুহবিলাকে অহংকাৰ পাপ বেবিচাৰ হোৱাৰ কাৰণে সেই দেশখন ধ্বংস কৰিব বিচাৰিছিলে। সেই সময়ত সেই আব্ৰাহামে এই লুতৰ কাৰণে প্ৰাৰ্থনা কৰিছিলে যে তেওঁক বচাবৰ কাৰণে। আজি যদি চাওঁ আমি যে ম'ছেছৰ বিষয়ে জানো, ম'ছেৰ বিষয়ে, ম'ছে যেন ইছৰাইলৰ সন্তানবিলাকক তাৰ পৰা কানান দেশৰ মিছৰ দেশৰ পৰা লৈ আহি পেলাই সেই জংঘলৰ মাজত থাকি তেওঁলোকে নিৰ্দিষ্ট এটা জেগাত লৈ যাবৰ কাৰণে যেনেকুৱা ধৰণৰ এটা মানুহবিলাকে তেওঁলোকে ঈশ্বৰৰ অবাধ্য, ইমান মিৰাকল তেওঁলোকৰ জীৱনত অহাৰ পিছতো তেওঁলোকে ইমান পাপময় জীৱন পুনৰাবৃত্ত কৰিছিলে। সেইকাৰণে ঈশ্বৰে তেওঁলোকক উঠি পেলাই, তেওঁলোকক ৰাগ উঠি তেওঁলোকক নাশ কৰিব বিচাৰিছিলে। কিন্তু ঈশ্বৰৰ যি প্ৰিয় দাস মনৰ যি মানুহ, যি ম'ছেৰ যোগেদি ম'ছেয়ে প্ৰাৰ্থনা কৰিছিল যে প্ৰভু তেওঁলোকক সেই ঈশ্বৰ যি হোৱা তেওঁলোকক যেন ক্ষমা কৰক আৰু তেওঁলোকক যেন ক্ষমা কৰি পেলাই লাগিলে মোক জীৱন পুস্তকৰ পৰা মোৰ নামটো আঁতৰাই দিয়ক। এনেকুৱা ধৰণৰ এটা প্ৰাৰ্থনাশীল জীৱন, এনেকুৱা ধৰণে আনৰ কাৰণে প্ৰাৰ্থনা কৰা আজি আমাৰ জীৱনত আজি আমি বহুত দেখা পাওঁ। আমাৰ জীৱনত আমাৰ চকুৰ প্ৰসাৰতে, আমাৰ চকুৰ আগতে, চকুৰ দৃষ্টিতে আমাৰ দেশখন, আমাৰ ভাৰতবৰ্ষখন অনেক ধৰণৰ আজি আজি মদবী ড্ৰাগছৰ যোগেদি আমাৰ অসমত অনেক ধৰণৰ আজি যেনেকুৱা এটা ছিটুৱেশ্যন হৈছে, যেনেকৈ ওপৰতে গৈ আছে, যে বেবিচাৰ চলিছে, সেইবিলাকৰ কাৰণে আজি ঈশ্বৰে আপোনাক আৰু মই তেনেকুৱা বিচাৰি আছে কি কৰিবৰ কাৰণে? তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে, তেওঁবিলাকৰ কাৰণে ঈশ্বৰৰ ওচৰত নিতান্ত এটা স্থিৰভাৱে প্ৰাৰ্থনা কৰি থাকিবৰ কাৰণে ঈশ্বৰে আমাক আজি বিচাৰি আছে। এই তেনেকুৱা ধৰণৰ ঈশ্বৰে বিচাৰিছে। সেইকাৰণে কোনজন ঈশ্বৰে বিচাৰিছে? যিজনে দেশৰ কাৰণে, যিজনে আনৰ কাৰণে প্ৰাৰ্থনা কৰি থাকিব পৰা, যিজনে আমাৰ দেশৰ কাৰণে, আমাৰ ৰাজ্যৰ কাৰণে, আমাৰ ওচৰ চুবুৰীয়াৰ কাৰণে, আমাৰ অন্য পৰিয়ালবিলাকৰ কাৰণে, অনেক বেমাৰীবিলাকৰ কাৰণে, আজি যে পাপত পতিত হৈ গৈ আছে সেইবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে ঈশ্বৰে তেনেকুৱা এজন ব্যক্তিকে ঈশ্বৰে আজি বিচাৰি আছে। গতিকে 3 নম্বৰ আমি চাওঁ, প্ৰভুৰ মনৰ মতে হোৱা ব্যক্তিক হ'ব লাগে। প্ৰভু যীশুখ্ৰীষ্ট, যীশুক আমি জানো যে পিতৃ ঈশ্বৰে কেনেকুৱা ধৰণৰ মানুহ লাগে। পিতৃ ঈশ্বৰে এনেকুৱা ধৰণৰ মানুহ লাগে যিজনে নেকি মনৰ মানুহ। যেতিয়া আমি সকলোৱে জানো দাউদক ঈশ্বৰ মোৰ মনৰ মানুহ বুলি কৈছিল। যিহেতুকে সেই সময়ত যদি দাউদৰ যদি জীৱনটো চাওঁ, দাউদ এজন তেতিয়াৰ দিনত কোনো মিডিয়া, কোনো মোবাইল, কোনো নেটৱৰ্কিং নাছিলে। তেওঁ হাবিৰ মাজত জংঘলত তেওঁ কি ক'লে ভেড়া চৰাইছিলে। সেইজন কেনেকৈ তেওঁ মনৰ মানুহ কেনেকৈ হ'ল? দাউদ কেনেকৈ ঈশ্বৰৰ মনৰ মানুহ হ'ল? যিহেতু তেওঁৰ জীৱনত য'তেই নাথাকক ঈশ্বৰক তেওঁ ভয় কৰিছিলে, ভয়কাৰী হৈ আছিলে, ঈশ্বৰক তেওঁ আৰাধনা কৰি আছিলে, ঈশ্বৰক তেওঁ ভজনা কৰি আছিলে। তেওঁ প্ৰতিটো মুহূৰ্তত, প্ৰতিটো সময়ত ঈশ্বৰৰ কাৰণে এটা ঠাই দিছিলে। আৰু সেইকাৰণে ঈশ্বৰে দাউদক কৈছে মোৰ মনৰ মানুহ পাইছোঁ। সেইকাৰণে যদি এনেকুৱা ধৰণৰ তেওঁ কিমান নম্ৰতা, আজি লোতে তেওঁক মাৰিবৰ কাৰণে বহুখিনি চেষ্টা কৰিছিলে, কিন্তু তথাপিতো সেই কথাটো জানিও আজি দাউদে তেওঁক বহুত চান্স পোৱাৰ স্বত্তেও তেওঁক যে একো নকৰিলে। তাৰ কাৰণে আমি সেইখিনি কথা উপলব্ধি কৰিব লাগে যে এনেকুৱা ধৰণৰ এটা সংযম কৰিব পৰা, অনেক দুখ সুখৰ মাজতো সংযম কৰিব পৰা এনেকুৱা এজন ঈশ্বৰৰ মনৰ মানুহ হ'ব লাগে। আমাৰ অন্তৰত ঈশ্বৰক এটা ঠাই আছেনে নাই, আমি অন্তৰত ঈশ্বৰৰ কাৰণে আমি কিবা ৰাখিছোঁনে নাই, সেই ধৰণে ঈশ্বৰে আমাৰ জীৱনত ঈশ্বৰৰ ব্লেছিংটো, আশীৰ্বাদটো আহিব।
সেইকাৰণে প্ৰভু যেনেকৈ আমি জানো, আমি 4 নম্বৰ পইণ্টটো চাম, যিজনৰ হৃদয় প্ৰভুৰ ওচৰত বা প্ৰভুৰ দৃষ্টিত নিষ্কপট, মানে তেওঁ কোনো বেলেগ ধৰণৰ তেওঁ এটা নিজৰ বেনিফিটৰ কাৰণে নহয়, ঈশ্বৰৰ কাৰণে যি চাই, সেই বাক্যটো আমি চাম 2 বংশাৱলী 16 অধ্যায় 9 পদত। 2 বংশাৱলী 16 অধ্যায় 9 পদত আমি পাওঁ কি লিখা আছে, কিয়নো জিহুৱালৈ যিবিলাকৰ মন সিদ্ধ সেইবিলাকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ নিমিত্তে তেওঁৰ চকু পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে। ইয়াতেই তুমি অজ্ঞানৰ কাৰণে কৰিলা, কিয়নো ইয়াৰ পাছত বাৰে বাৰে তোমাক বিৰুদ্ধে যুদ্ধ হ'ব। ইয়াত কৈছে, কি কৈছে, নিজৰ কোনো বেনিফিট নহয়, ঈশ্বৰৰ মহিমাৰ কাৰণে। মই আজি কিবা এটা কৰি আছোঁ, মই আজি কিবা প্ৰচাৰ কৰি আছোঁ, মই কাৰোবাক শুভবাৰ্তা দি আছোঁ, সেইটো একমাত্ৰ ঈশ্বৰৰ প্ৰশংসাৰ গৌৰৱাৰ্থে মানুহে যাতে দেখা পায়। সেইকাৰণে আমি বাইবেলত দেখা পাওঁ যে ছদ্ৰক মেছক আবেদনেগোৰ বিষয়ে আমি জানো যে তেওঁলোকে সেই জুইৰ মাজত তেওঁলোকে কেনেকৈ ঈশ্বৰে তেওঁলোকক সুৰক্ষিত কৰিলে। গতিকে তেনেকুৱা এটা তেওঁলোকে নিষ্কপট, তেওঁলোকে তেওঁলোকৰ নিজৰ নিস্বাৰ্থভাৱে ঈশ্বৰৰ কাম, ঈশ্বৰক বিশ্বাসত ধীৰতাৰে তেওঁলোকে আগুৱাই গৈছিলে, আৰু সেইকাৰণে তেওঁলোকৰ এই ব্লেছিংটো, সেই তেওঁলোকৰ অনুগ্ৰহটো ঈশ্বৰে দান কৰিলে। আমি কিবা এটা বেনিফিট পাবৰ কাৰণে নহয়, কিন্তু আমাৰ যোগেদি আনে জগতৰ অন্ধকাৰবিলাকে পোহৰ পায়, যাতে দেখিবলৈ পায়। সেই যে ছদ্ৰক মেছক আবেদনেগো যেনেকৈ তেওঁলোকে জুইৰ মাজৰ পৰা ওলাই, যেনেকৈ সেই ৰজাজনে যেতিয়ালৈ গোটেই তেওঁৰ দেশখন যেনেকৈ তেওঁলোকৰ যোগেদি দেখিবলৈ পালে, এটা পৰিৱৰ্তন এটা দেখিবলৈ পালে, এটা হৃদয় প্ৰভুৰ কাৰণে এটা অভ্যাস কৰা, তেনেকুৱা প্ৰভুৰ কাৰণে তেনেকুৱা এটা তেওঁলোকে দেখিবলৈ পোৱা, তেওঁলোকে মন পৰিৱৰ্তন হৈ তেওঁক ঈশ্বৰৰ গৌৰৱাৰ্থে তেওঁবিলাকে কৰিব পৰা আজি আমাৰ জীৱনত ঈশ্বৰে বিচাৰি আছে। সেইকাৰণে আমি কেনেকুৱা ধৰণৰ ঈশ্বৰ বিচাৰিছে, আমি হৃদয়ত ঈশ্বৰক দিব পৰা। সেইকাৰণে আজি 5 নম্বৰ পইণ্টটো আমি চাম, প্ৰভুৱে হেৰুৱাজনকহে বিচাৰিব আহিছে। যিবিলাকে আজি পাপী, যিবিলাকে আজি অপথে গৈ আছে, সেইবিলাককে ঈশ্বৰে বিচাৰি আহিছে। গতিকে আমি লোক 19 অধ্যায় 10 পদত আমি পাওঁ, লোক 19 অধ্যায় 10 পদত এনেকৈ লিখা আছে, কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আজি যি হেৰাল তাক মানুহৰ পুত্ৰ বিচাৰিবলৈ আহিল। গতিকে আমি আজি আপোনাৰ আৰু মোৰ জীৱনত প্ৰভু যীশুখ্ৰীষ্টৰ জীৱন যাপনত আগুৱাই গৈ যদি আমাৰ জীৱনত আত্মিক জীৱনৰ পৰা আমি কহি গৈছে, আত্মিক জীৱনৰ পৰা আমি আঁতৰি আহিছে, তেতিয়াহ'লে আমাৰ জীৱনত নিশ্চয় কিবা নহয় কিবা এটা অসুবিধা হৈছে। সেইটো কাৰণে আমাৰ জীৱনত সেই তাক বিচাৰিবৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্টই আমাক সেই বিচাৰি আছে। গতিকে আমি ৰিপেণ্টেণ্ট কৰি পেলাই, আমি অনুতপ্ত হৈ ঈশ্বৰৰ চৰণত পুনৰবাৰ আমি তেওঁৰ চৰণত আহি তেওঁক আমি ধন্যবাদেৰে আমি প্ৰাৰ্থনা কৰি আমাৰ এই যিবিলাক আমাৰ চিন্তাধাৰাবিলাক, যিবিলাক আমাৰ দুৰ্বলতাবিলাক ঈশ্বৰে আমাক সকলোখিনি দূৰ কৰিব। গতিকে প্ৰিয়সকল, আজি আমি যিবিলাক বিষয় আমি আলোচনা কৰিলোঁ যে প্ৰভু যীশুখ্ৰীষ্টই কেনেকুৱা ধৰণৰ মানুহ বিচাৰে, আমি প্ৰথমে সত্যই ভজনা কৰা, আৰু কৈছে ঈশ্বৰৰ আগত থিৰে থাকিব পৰা, তেনেকুৱা এজন বিচাৰে। আৰু 3 নম্বৰত আমি পাইছিলোঁ প্ৰভুৰ মনৰ মতে হোৱা এজন ব্যক্তি ঈশ্বৰে বিচাৰিছে। আৰু 4 নম্বৰত যিজনৰ হৃদয় প্ৰভুৰ দৃষ্টিত নিষ্কপট, তেওঁ কোনো প্ৰভুৰ কাৰণে কিবা জীৱনৰ কাৰণে কোনো লাভ নিবিচাৰে, কিন্তু একমাত্ৰ প্ৰভুৰ কাৰণে তেওঁ জীৱনটো উৎসৰ্গা কৰি প্ৰভুক ভজনা কৰা, প্ৰভুক আৰাধনা কৰা, তেনেকুৱা এজন ব্যক্তিক লাগে। আৰু প্ৰভু সেইকাৰণে আহিছে যে প্ৰভু যীশুখ্ৰীষ্টই হেৰুৱাজনক বিচাৰি আহিছে। আমি জানো যে হেৰুৱাজনক, যেনেকৈ 99টা মেৰ হেৰি পেলাই হেৰুৱাজনক বিচাৰি গৈছিলে। আজি আপোনাৰ জীৱনত, মোৰ জীৱনত যদি এনেকুৱা ধৰণৰ আমি অনুভৱ কৰিছোঁ, যে তেতিয়াহ'লে আমি ঈশ্বৰৰ ওচৰত পুনৰ আমি ঘূৰি আহিব লাগে, আৰু পুনৰ ঈশ্বৰক আমি ধন্যবাদ দিব লাগে। হে প্ৰভু, মোৰ জীৱনত যি পৰিস্থিতি হৈ আছে তাৰ পৰা যেন মই যেন উঠিবৰ কাৰণে মোৰ প্ৰভু উঠিব পৰা নাই, তাক প্ৰভু তুমি সহায় কৰা। প্ৰভু মোক তুমি দয়া কৰা, অনুগ্ৰহ কৰা। মই যেন আজি প্ৰভু এনেকুৱা বিপদত, এনেকুৱা আপদত পৰিছোঁ, গতিকে মোক যেন প্ৰভু তুমি ক্ষমা কৰা, আৰু মোৰ লগত থাকি প্ৰভু মোক সকলো কাৰ্য মোৰ যিবিলাক চিন্তাধাৰণা সকলো প্ৰভু মই তোমাৰ ওচৰত অৰ্পিত, প্ৰভু তোমাৰ ওচৰত সমৰ্পণ কৰিছোঁ। সেইকাৰণে মোক প্ৰভু তুমি পুনৰ লোৱা। সেইকাৰণে আমি যেনেকৈ এটা 2জন পুত্ৰৰ বিষয়ে জানো, গতিকে তেওঁ এজনে নিজৰ সা সম্পত্তি বিকি পেলাই যেনেকৈ তেওঁ অজান দেশত গৈছিল, তেওঁ সকলোখিনি নিজৰ ধন টকা পইচা তেওঁ খৰচ কৰি পেলাই যেতিয়া তেওঁ সকলো নাশ কৰি, তেতিয়া তেওঁ এনেকুৱা এটা ছিটুৱেশ্যন হৈ গ'ল, তেওঁ খাবলৈ নোহোৱা হৈছিল, কিন্তু তেওঁ সোঁৱৰণ কৰিছিলে, হে প্ৰভু
হে প্ৰভু মোৰ পিতৃৰ ঘৰত অনেক কাম কৰাবিলাকে তৃপ্তকৈ খাবলৈ পায়, অনেক ধৰণে সুন্দৰকৈ খাবলৈ পায়। আজি মই এনেকুৱা এটা অৱস্থাত আছোঁ, গতিকে প্ৰভু মোক দয়া কৰা, মোক ক্ষমা কৰা। এনেকুৱা ধৰণৰ তেওঁ যোগ্য নাছিল, কিন্তু নিজৰ পিতৃ বুলি ক'বলৈ মোৰ যোগ্য নহয়, সেইকাৰণে মই সকলো পাপ কৰিলোঁ, প্ৰভু মোক ক্ষমা কৰা। তেনেকুৱা ধৰণৰ আমি যদি আহোঁ, তেনেকৈ যদি ঘূৰি আহে, ঈশ্বৰে আমাক কোনো বিচাৰ নকৰে ঈশ্বৰে। সেইকাৰণে কৈছে তোমাৰ সেন্দুৰ বৰণীয়া পাপক মই হিমৰ দৰে বগা কৰিম বুলি কৈছে। সেইকাৰণে সেই প্ৰিয়সকল, আজি মোৰ আৰু আপোনাৰ জীৱনত হ'ব পাৰে, কাৰোবাৰ জীৱনত হ'ব পাৰে, ঈশ্বৰৰ পৰা দূৰত নিলগত হ'ব পাৰে, ঈশ্বৰৰ পৰা বিচলিত হ'ব পাৰে, ঈশ্বৰৰ আত্মিক জীৱন যাপনত বিচলিত হ'ব পাৰে। সেইকাৰণে আমাৰ জীৱনত বিশেষকৈ আজিৰ আমি আলোচনা কৰিলোঁ যে ঈশ্বৰে কোনজন ব্যক্তিক ঈশ্বৰে বিচাৰিছে, ঈশ্বৰে সেইজন ব্যক্তিক বিচাৰিছে যে সত্যৰে আৰু আত্মাৰে ভজনা কৰা, আৰু তেওঁ ঈশ্বৰৰ মনৰ মানুহক লাগে, আৰু ঈশ্বৰৰ লগত থিৰে থাকিব পৰা আৰু নিষ্কপট হোৱা আৰু প্ৰভু হেৰুৱা আত্মা। সেই 5টা বিষয়ত আমি যি আলোচনা কৰিলোঁ, সেই বাক্যৰ যোগেদি আজি শুনোতা সকলোৰে জীৱনত ঈশ্বৰে বহুত আশীৰ্বাদ কৰিব বুলি বিশ্বাস কৰি মোৰ সেই সকলো বাক্য এতিয়া ইমানতে সামৰিছোঁ। থেংক ইউ সকলোকে। গড ব্লেছ ইউ।